নমস্কাৰ, মই মাপৰা কাশ্যপে অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক উইচৰ বিষয়ে ক'ম। আপোনালোকৰ যদি উইচ আছে তেন্তে সেই উইচখিনি এখন বগা কাগজত সেউজীয়া কলমেৰে খুব ধুনীয়াকৈ লিখিব। লিখি পেলাই এনেধৰণৰ এটা বগা চিচাৰ গ্লাছত পানী ভৰ্তিকৈ ল'ব আৰু সেই পানীখিনিত এই বগা কাগজখন ধুনীয়াকৈ লিখা কাগজখন ধুনীয়াকৈ ইয়াতে ডুবাই দিব। মোহাৰি পেলাই নিদিব, কিন্তু খুব ধুনীয়াকৈ বস্তুটো সামৰি চাৰিভাঁজ কৰি পেলাই সামৰি পেলাই ইয়াতে ধুনীয়াকৈ সুমুৱাই দিব পানী গ্লাছ। আৰু যেতিয়া পানী গ্লাছত সেই কাগজ টুকুৰা গলি যাব, তাৰ পাছত এই পানীখিনি নি পেলাই এটা টাবত দিব নাইবা এজোপা গছৰ তলত দি দিব। যিজোপা টাবত বা গছৰ গুৰিত দিব, সেই গছ বা টাবত থকা গছজোপাই শিপাৰে যেন এই পানীখিনি শুহি ল'ব পাৰে, সেইটো কিন্তু মন কৰিব। শুহি লোৱা গছ এজোপাৰ তলতহে এই পানীখিনি দিব। তেতিয়া আপোনালোকৰ উইচবোৰ খুব সোনকালে ফুলফিল হ'বলৈ আৰম্ভ কৰিব। ধন্যবাদ।